এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰিছো যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে, কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম, টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে। তাৰমানে কোনবাই ঘৰৰ নামত টকা বিচাৰে, হয়নে নহয়? হয়নে নহয়? বিচাৰে নে নাই? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি আকৌ টকা? কাকো টকা নিদিব, হ'ব? পাৰিবনে নাই বুজাই ক'ব? পাৰিব? কোনে কোনে পাৰিব হাত দাঙক। আচ্ছা, চবেই পাৰিব। তেতিয়া আৰু আপোনালোকক কোনেও আজি বেয়া নাপায়। আৰু আপোনালোকে যদি কাবাক ভুলতে ঘৰৰ নামত পইচা দিছে সেইখিনিও আপোনালোকে খুজি ল'ব পাৰিবনে নাই? পাৰিবনে নাই খুজিবৰ কাৰণে? কোনে কোনে পাৰিব হাত দাঙকচোন। আচ্ছা, কোনে কোনে পইচা দিছে প্ৰথম এইটো হাত দাঙক। কিমানে দিছে হাত দাঙক, একো ভয় কৰিবলগীয়া নাই। ঠিক আছে, যি কেইগৰাকীয়ে হাত দাঙিছে তেওঁলোকেও যাক পইচা দিছে খুজি ল'ব, আৰু যোনে হাত দাঙা নাই তেওঁলোকেও যাক আজি আপোনালোকে যদি কাবাক পইচা দিছে আপোনালোকে পইচা ঘূৰাই ল'ব। কাৰণ এই টকা আমাক মোদীয়ে দিছে, এই টকা কোনেও আমাক দালালে দিয়া নাই, দালালক আমি টকা নিদিও, আমি মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ঘৰ দিয়াৰ কাৰণে আশীৰ্বাদ কৰিম, হ'ব? কৰিম নে নহয় আশীৰ্বাদ? আৰু আশীৰ্বাদটো মুখেদি নকৰে, আশীৰ্বাদটো পদুম চিনত ভোট দি কৰে, সেইটো বুজি পায় নে নাপায়? আশীৰ্বাদটো মুখেদি কৰিলে নহ'ব, ইলেকশ্যনত ভাল আশীৰ্বাদ কৰিব লাগিব, তেতিয়াহে মোদী ডাঙৰীয়াৰ গাত লাগিব আশীৰ্বাদটো। নহ'লে বাহিৰৰ পৰা আশীৰ্বাদ দি থাকিলেতো গাত নালাগিব। যেতিয়া মোদী ডাঙৰীয়াক আমি সকলোৱে মিলি বাৰে বাৰে জিকাই থাকিম তেতিয়াহে আমাৰ আশীৰ্বাদটো গাত লাগিব। আজি আৰু এটা মই আঁচনিৰ কথা ক'ব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ 3টা আঁচনি আজিৰ দিনত